হেল্ল' গাইজ, আসসালামু আলাইকুম। এয়া লৈছোঁ মই কণী আৰু আলু। এয়া মই বনাবলৈ ওলাইছোঁ কণীৰ চপ। এয়া ধুনীয়াকৈ মই আলুখিনি ভৰ্তা কৰি লৈ লৈছোঁ। তাতে দিছোঁ অলপমান পিঁয়াজ, জলকীয়া আৰু ধনিয়া। এয়া মই কণীকেইটা ধুনীয়াকৈ বইল কৰি ফালি লৈ লৈছোঁ। এতিয়া মই কেৰাহী এখনত তেল অলপ গৰম হ'বলৈ দি দিলোঁ। এই তেলখিনি গৰম হোৱালৈকে মই এতিয়া ধুনীয়াকৈ বেচনখিনি এটা বেটাৰ বনাই ল'ম। এয়া বেচন লৈ লৈছোঁ। এয়া এফালে লৈছোঁ নিমখ, জিৰা গুড়ি আৰু ৰেড চিলি। এয়া ধুনীয়াকৈ পানী অলপ দি দিলোঁ। এইখিনি ধুনীয়াকৈ লৰাই লৈ মিক্স কৰি লৈ ল'ম। বেছি পনীয়াও কৰিব নালাগে আৰু বেছি ডাঠও কৰিব নালাগে। এয়া হৈ গ'ল। ইয়াতে দি দিম অলপমান ৰেড চিলি। আপোনালোকে জ্বলা বেছিকৈ খালে জ্বলাও দিব পাৰে। নিমখ আৰু জিৰা গুড়ি এইখিনি দি আকৌ ধুনীয়াকৈ লৰাই লৈ মিক্স কৰি লৈ ল'ম। এয়া ধুনীয়া হৈয়ে গ'ল। আপোনালোকে বাৰু কণীৰ চপ খাই ভাল পায়নে? এতিয়া আকৌ মই কৰি থৈ দিয়া যিখিনি আলু ভৰ্তা আছিল সেইখিনি কণীখিনিৰ ওপৰত এনেকৈ দি ল'ম। এয়া ধুনীয়াকৈ মই দি দিলোঁ। এয়া ধুনীয়াকৈ মই কণীখিনিৰ ওপৰত অলপ অলপ আলু দি ল'লোঁ। আলু নিদিয়াকৈও বনাব পাৰি। আমি যিহেতু আলু খাই বেছি ভাল পাওঁ, তাৰ কাৰণে আলু অলপ সৰহকৈ দি দিছোঁ। এয়া দি পেলাই ধুনীয়াকৈ এই যে বেচনৰ পেষ্টটো বনাই লৈছিলোঁ তাতে ধুনীয়াকৈ বৰাই দি দিলোঁ। এয়া ইফালে আকৌ মোৰ তেলখিনি ধুনীয়াকৈ গৰম হৈ গ'ল। এয়া মোৰ তেল গৰম হৈ গ'ল। ইয়াতে ধুনীয়াকৈ এটা এটাকৈ দি দিম। আপোনালোকে ঘৰত ট্ৰাই কৰি চাব আৰু মোক কমেণ্ট কৰি জনাই দিব। এনেকৈ 5-10 মিনিট থকাৰ পিছত মই গেছটো বঢ়াই দিয়া নাই, তাৰ কাৰণে অলপ সময়টো বেছিকৈ লৈছে। এয়া আমাৰ কণীৰ চপ ৰেডি হৈ গ'ল। আপোনালোকে ট্ৰাই কৰি চাব দেই। এয়া আকৌ ইফালে মই অলপ আলুৰ চপো বনাই লৈছিলোঁ। আপোনালোকক কেতিয়াবা এনেকৈ আলুৰ চপ বনোৱা ভিডিঅ' দি দিম। বাই বাই।